আজি আমাৰ এখন কাৰ্যনিৰ্বাহক আৰু সাধাৰণ সভা আছিলে সদৌ অসম সত্ৰ মহাসভাৰ। আজি সদৌ অসম সত্ৰ মহাসভাৰ প্ৰথম কাৰ্যনিৰ্বাহকখনত সভাপতিত্ব কৰিলে শ্ৰী শ্ৰী ব্ৰহ্মচাৰী সত্ৰৰ আমাৰ উৰিয়া গাঁৱৰ তেখেত শৈলেন্দ্ৰ গোস্বামী, আমাৰ সদৌ অসম সত্ৰ মহাসভাৰ উপসভাপতি, তেখেত অৱসৰপ্ৰাপ্ত অধ্যক্ষ। আনহাতে সাধাৰণ সভাখন সভাপতিত্ব কৰিলে আমাৰ জ্যেষ্ঠ উপসভাপতি অচ্যুত গোস্বামীদেৱ, তেখেত নলবাৰী জিলাৰ কতৰা সৎসংগী সত্ৰৰ। আমাৰ এইমাত্ৰ আহি পেলাই আমাৰ পুখুৰীপাৰ সত্ৰ গোলাঘাটৰ জ্যেষ্ঠ আমাৰ কেন্দ্ৰীয় উপসভাপতি প্ৰদীপ গোস্বামীদেৱ। আমি এই সভাখন মূলতঃ আজি অনুষ্ঠিত কৰিছিলোঁ আমাৰ সদৌ অসম সত্ৰ মহাসভাৰ সাংগঠনিক যিটো পৰিকাঠামো, এইটো আমি মণ্ডল ৱাইজ আমি ভাগ কৰিলোঁ। আজি তিনিখন জিলাক লৈ, তিনিখন আৰু চাৰিখন জিলাক লৈ, প্ৰতি অসমৰ প্ৰতি তিনিখন আৰু চাৰিখন জিলা সামৰি এটা মণ্ডল আমি কৰিলোঁ। 9টা মণ্ডলত আমি ভাগ কৰিলোঁ আমাৰ সদৌ অসম সত্ৰ মহাসভাৰ কমিটিখন, আৰু প্ৰতি মণ্ডলতে একোজনকৈ উপসভাপতিক ইনচাৰ্জ হিচাপে দায়িত্ব দিয়া হৈছে। আৰু যিসকল আমাৰ সম্পাদক, মানে সহকাৰী সম্পাদকসকলক আমাৰ সম্পাদক বুলি কোৱা হয়। আমি নিজে প্ৰধান সম্পাদক। একোজন সম্পাদকক উপসভাপতি, ইনচাৰ্জ উপসভাপতিৰ লগত দায়িত্ব অৰ্পণ কৰা হৈছে। এজন সাংস্কৃতিক সম্পাদক দিয়া হৈছে, এজন সাংগঠনিক সম্পাদক দিয়া হৈছে, আৰু এজন প্ৰচাৰ সম্পাদক দিয়া হৈছে প্ৰতিটো মণ্ডলত, যাতে আমাৰ সাংগঠনিক স্থিতিটো অধিক শক্তিশালী হয়। আৰু আমি গাঁৱে গাঁৱে, চুবুৰীয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ গুৰুকেইজনৰ লগতে পৰৱৰ্তী গুৰুসকলৰ সৃষ্টি আদৰ্শ আৰু কৰ্মৰাজিক আমি গাঁৱে গাঁৱে, চুবুৰীয়ে লৈ যোৱাৰ উপৰিও আমি যাতে বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰোঁ, আমি সেই উদ্দেশ্য আগত ৰাখি আজি এই প্ৰক্ৰিয়াটো আমি অৱলম্বন কৰিলোঁ। আমি আশা কৰিছোঁ যে আমাৰ এই মণ্ডল সমিতিসমূহে আমাৰ যিসকল উপসভাপতি, সম্পাদকক দায়িত্ব দিয়া হৈছে, আমাৰ কম দিনৰ ভিতৰত তেখেতসকল প্ৰতিখন জিলাৰ চুবুৰীয়ে সত্ৰই যাব আৰু সদৌ অসম সত্ৰ মহাসভাৰ লক্ষ্য উদ্দেশ্য আদৰ্শক বিস্তাৰিতভাৱে ব্যাখ্যা কৰিব। আমি এতিয়া আপোনালোকক জনাবলৈ বিচাৰিছোঁ যে আমাৰ সদৌ অসম সত্ৰ মহাসভাই গোৱালপাৰাত আই কনকলতা বিশ্ববিদ্যালয় নামেৰে এখন বিশ্ববিদ্যালয় আমি প্ৰতিষ্ঠা কৰিছিলোঁ। বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰি আমি চৰকাৰক আবেদন কৰিছিলোঁ, আমি UGCতো আবেদন কৰিছিলোঁ। আমাক মাননীয় অসমৰ শিক্ষামন্ত্ৰী মহোদয়ে আমাক এটা পৰামৰ্শ আগবঢ়ালে যে আই কনকলতা বিশ্ববিদ্যালয়ৰ নামটো আমি সলনি কৰিব পাৰোঁ নেকি। আমি তেতিয়া তেখেতক আমি অৱগত কৰিলোঁ যে আমি এই বিষয়ে আমি কাৰ্যনিৰ্বাহক আৰু সাধাৰণ সভাত আমি আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰিম, আৰু আমি মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক অৱগত কৰিম বুলি আমি তেখেতক কৈ আহিলোঁ। আৰু আজি আমাৰ সেই বিশ্ববিদ্যালয়খন আপোনালোকে জানি ভাল পাব যে তাৰ প্ৰশাসনীয় ভৱন ইতিমধ্যে উদ্বোধন হৈ গৈছে। প্ৰশাসনীয় ভৱন উদ্বোধন হৈছে, তাত আমাৰ প্ৰশাসনীয় কাম কাজ চলি আছে। কিন্তু চৰকাৰী কিছু নীতি নিয়ম আছে, UGCৰ নীতি নিয়ম আছে। চৰকাৰে এখন বিল পাছ কৰিব লাগে বিধানসভাত, আৰু সেই বিলখন পাছ কৰাৰ পিছতেই আমি তাত শ্ৰেণীসমূহ আৰম্ভ কৰিব পাৰিম। আমি আশা কৰিছোঁ যে অহা ডিচেম্বৰত আমাৰ এই আজি যিখন আই কনকলতা বিশ্ববিদ্যালয়ৰ নাম আমি আই খেৰসুঁতি বিশ্ববিদ্যালয়লৈ আজি পৰিৱৰ্তন আমি কৰিলোঁ সাধাৰণ সভাই। সেই সাধাৰণ সভাৰ সিদ্ধান্তটো আমি চৰকাৰক, আমি মাননীয় অসমৰ শিক্ষামন্ত্ৰী মহোদয়ক আমি অৱগত কৰিম। আৰু আমি সোনকালে আশা কৰিছোঁ অসম চৰকাৰে এখন বিধানসভাত এখন উত্থাপন কৰিব। আমাৰ যিখন আইন আমি যিখন জমা দিছোঁ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ হাতত, আৰু আমি 100 বিঘা মাটিৰ আমাৰ নথিপত্ৰ, যিটো বিশ্ববিদ্যালয়ৰ যি নথিপত্ৰ 100 বিঘা মাটিৰ আমি শিক্ষামন্ত্ৰী মহোদয়ৰ হাতত আমি অৰ্পণ কৰিছোঁ। আমি আশা কৰিছোঁ যে মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে, মাননীয় অসমৰ অতিকে জনপ্ৰিয় দক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ে আমাৰ এই বিশ্ববিদ্যালয়খন
শ্ৰেণীসমূহ আৰম্ভ কৰিবলৈ আমাক যিখিনি প্ৰয়োজনীয় চৰকাৰী অনুমতি প্ৰয়োজন লাগে সেইখিনি আমাক আগবঢ়াব। আমি তেখেতসকলৰ চৰকাৰৰ সহায় সহযোগেৰে তেখেতসকলৰ সহায় সহযোগত আমি আমাৰ বিশ্ববিদ্যালয় গোৱালপাৰাত আমি স্থাপন কৰা আমাৰ আই খেৰসুঁতি বিশ্ববিদ্যালয়ৰ আমি শ্ৰেণীসমূহ অহা ডিচেম্বৰৰ পৰা গৱেষণামূলক পাঠ্যক্ৰমেৰে পহিলাতে আমি আৰম্ভ কৰিব পাৰিম। কাৰণ শ্ৰেণীসমূহ ডিচেম্বৰত আমি আৰম্ভ কৰিব নোৱাৰোঁ, কাৰণ আমি শ্ৰেণীসমূহ আৰম্ভ কৰিবলৈ গ'লে অহা মে' জুনলৈ যাব লাগিব। গতিকে আমি প্ৰথম গৱেষণামূলক পাঠ্যক্ৰমেৰে হ'লেও ডিচেম্বৰ মাহত আমি শ্ৰেণীসমূহ আমি আৰম্ভ কৰিবলৈ চিন্তা চৰ্চা আমি কৰিছোঁ। আশা কৰোঁ মাননীয় শিক্ষামন্ত্ৰী মহোদয়, আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় বিধানসভাত আমাৰ বিশ্ববিদ্যালয় আইনখন উত্থাপন কৰিব, বিলখন উত্থাপন কৰিব আৰু চৰকাৰী অনুমতি আমি পাম বুলি আশা কৰোঁ। আজি আৰু এটা সিদ্ধান্ত হৈছে যে আমাৰ গোলাঘাট আৰু মঙলদৈত যি আমি দুখন সাংস্কৃতিক মহাবিদ্যালয় স্থাপন কৰিছোঁ, গোলাঘাটত আমাৰ শ্ৰেণীসমূহ চলি আছে। আমাৰ মঙলদৈৰ যিখন সাংস্কৃতিক মহাবিদ্যালয় আমি সেইখন জুন মাহত আমি শ্ৰেণীসমূহ আৰম্ভ কৰিম। আৰু সেই দুখন মহাবিদ্যালয়ৰ ক্ষেত্ৰতো সেই সাংস্কৃতিক মহাবিদ্যালয়, গোলাঘাট সাংস্কৃতিক মহাবিদ্যালয় আৰু মঙলদৈ সাংস্কৃতিক মহাবিদ্যালয়, দৰং সাংস্কৃতিক মহাবিদ্যালয় হ'ব এখন। আৰু এই মহাবিদ্যালয় দুখনৰো প্ৰয়োজনীয় অনুমতি আমি অসম চৰকাৰৰ পৰা, মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ পৰা, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা আমি পাম বুলি আমি আশা কৰিছোঁ। আজি সাধাৰণ সভাই আশা প্ৰকাশ কৰিছে। আজি আপোনালোকক জনাই সুখী হৈছোঁ যে আজি আমাৰ এই সাধাৰণ সভাত আজি অসমৰ বিভিন্ন ঠাইৰ আৰম্ভণিৰ পৰা 120জন সত্ৰাধিকাৰী ইয়াত অংশগ্ৰহণ কৰিছে। আমাৰ বিভিন্ন জিলাৰ সভাপতি সম্পাদকসকল ইয়াত উপস্থিত আছে। আমাৰ বিভিন্ন জিলাৰ প্ৰতিনিধিসকল ইয়াত উপস্থিত আছে। আজি এখন সঁচাকৈ আমাৰ সভাখন গাম্ভীৰ্যপূৰ্ণ হৈছে বুলি আমি অনুভৱ কৰিছোঁ, সফল হৈছোঁ বুলি আমি অনুভৱ কৰিছোঁ। গতিকে এই যি মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ কাম আমি চৰকাৰী অনুমতি আমি সোনকালে পাম বুলি আজি সাধাৰণ সভাই, আজি সদৌ অসম সত্ৰ মহাসভাৰ আজি সাধাৰণ সভাই আজি আশা প্ৰকাশ কৰিছে। আৰু আপোনালোকক জনাবলৈ পাই আমি সুখী হৈছোঁ যে সদৌ অসম সত্ৰ মহাসভাই সকলো জাতি জনগোষ্ঠীক লৈ যি সেতুবন্ধন অনুষ্ঠান অনুষ্ঠিত কৰি আহিছোঁ, সেই অনুষ্ঠান আমাৰ মাজুলীৰ গড়মূৰ সত্ৰৰ ঐতিহাসিক গড়মূৰ সত্ৰৰ পৰম শ্ৰদ্ধাৰ সত্ৰাধিকাৰ পৰমানন্দ দেৱগোস্বামী শ্ৰী পৰমানন্দ দেৱগোস্বামী প্ৰভুৱে আমালৈ এখন মোবাইলত মেছেজেৰে চিঠি দি আহ্বান জনাইছিল যে তাত অনুষ্ঠিত কৰিব লাগে। আমি অনুষ্ঠিত কৰিব পাৰিম বুলি আমি ভাবিছোঁ। কিন্তু তাৰ আগতেই দৰং জিলাই 1 তাৰিখে সেতুবন্ধনৰ ওপৰত এখন সভা দিছে যে দৰং জিলাত যদি সেতুবন্ধন হয় আমি গড়মূৰ সত্ৰত আমাৰ সদৌ অসম সত্ৰ মহাসভাৰ সত্ৰীয়া সংস্কৃতি দিৱসটো নহয় জানো প্ৰভু, সত্ৰীয়া সংস্কৃতি দিৱসটো আমি মাজুলীৰ গড়মূৰ সত্ৰত আমি অনুষ্ঠিত কৰিম। সত্ৰাধিকাৰ প্ৰভুৰ আমি পৰামৰ্শ আমি ৰক্ষা কৰিবলৈ চাম। এতিয়া আমাৰ জ্যেষ্ঠ উপসভাপতি আমাৰ অচ্যুত গোস্বামী প্ৰভু কিয় ক'ব নেকি? গতিকে এতিয়া আমি এইখিনি আমাৰ আজিৰ কাৰ্যসূচীত আমি সিদ্ধান্ত ল'লোঁ। আৰু এটা আমি সিদ্ধান্ত ল'লোঁ, আপোনালোকে জানি ভাল পাব যে আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সৃষ্টি আদৰ্শ কৰ্মৰাজিৰ ওপৰত মধ্যযুগৰ ভক্তি আন্দোলন, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, বিশ্বায়নৰ প্ৰেক্ষাপটত চিন্তন আৰু বিশ্লেষণ শীৰ্ষক এক বিষয়েৰে আমি দিল্লী বিশ্ববিদ্যালয়ত যোৱা ছেপ্টেম্বৰ মাহৰ 30 আৰু অক্টোবৰ 1 তাৰিখে আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰ অনুষ্ঠিত কৰিছিলোঁ। আৰু আমি বিশ্বভাৰতী বিশ্ববিদ্যালয়ত আমাৰ আই কনকলতা মহিলা তীৰ্থ আমাৰ যি ভগ্নী সংগঠন, আমি সেই মহিলা তীৰ্থৰ জৰিয়তে আমি বিশ্বভাৰতী বিশ্ববিদ্যালয়তে আমি অনুষ্ঠিত কৰিছিলোঁ। আৰু অহা 7 আৰু 8 জুলাইত উৰিষ্যাৰ কটকস্থিত ইউনিভাৰ্চিটিত আমাৰ আই কনকলতা মহিলা তীৰ্থ আৰু সদৌ অসম সত্ৰ মহাসভা আৰু নগাঁও গাৰ্লছ কলেজ আৰু
নগাঁও কলেজ। আৰু আমি এটা কথা আমি জনাবলৈ পাই ভাল পাইছোঁ যে আমাৰ কমাৰ্চ কলেজৰ অধ্যক্ষ মহোদয় উক্ত আলোচনা চক্ৰত সহযোগিতা আগবঢ়োৱাৰ আমাক মানে ইচ্ছা প্ৰকাশ কৰিছে। মই আজি আইকনতা মহিলা তীৰ্থৰ সাধাৰণ সম্পাদিকা মহোদয়ক মই অনুৰোধ জনাইছোঁ আমাৰ কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা যে আমাৰ কমাৰ্চ কলেজক আমি আজি ধন্যবাদ জনাইছোঁ। আমাক যি এই আতিথ্য প্ৰদান কৰিলে কমাৰ্চ কলেজৰ অধ্যক্ষ মহোদয়ৰ প্ৰমুখ্যে সমূহ শিক্ষক শিক্ষয়িত্ৰী আৰু পৰিচালনা সমিতিক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি অহা যি জুলাই মাহৰ 7 আৰু 8 তাৰিখে আমাৰ উৰিষ্যাৰ কটক ইউনিভাৰ্চিটিত আমাৰ যি ইণ্টাৰনেশ্যনেল ছেমিনাৰ অনুষ্ঠিত হ'ব, আমাৰ সেই ছেমিনাৰলৈ আমি আপোনালোকক কৰজোৰে নিমন্ত্ৰণ জনালোঁ। আৰু আমি এইখিনিতে এটা কথা স্বীকাৰ কৰিব লাগিব, আজি যে এই লক্ষ্যত আমি উপনীত হ'ব পাৰিলোঁ, অসমৰ পৰম শ্ৰদ্ধাৰ বিভিন্ন ইলেক্ট্ৰনিক্স আৰু প্ৰিণ্ট মিডিয়াৰ পৰম শ্ৰদ্ধাৰ সংবাদ মাধ্যমৰ পৰম শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকলৰ সহায় সহযোগিতাতে পাৰিছোঁ। তেখেতসকলে প্ৰচাৰৰ ক্ষেত্ৰত আমাক ইমান সহায় কৰিলে, আজি মানে ইমানেই সহায় কৰিছে আমি ধন্যবাদ কৃতজ্ঞতাৰ আমি ভাষা বিচাৰি নাপাওঁ দিবলৈ পৰম শ্ৰদ্ধাৰ সংবাদ মাধ্যম সাংবাদিক বন্ধুসকলক। কাৰণ আমাৰ কাম কাজখিনি, আমাৰ যিখিনি পজিটিভ কাম, আমাৰ যিখিনি অসমৰ জনসাধাৰণৰ মানে জ্ঞাতাতে আমি জনাব বিচাৰিছোঁ যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ দামোদৰদেৱকে প্ৰমুখ্য কৰি পৰৱৰ্তী গুৰুসকলৰ সৃষ্টি আদৰ্শ কৰ্মৰাজিক আমি বিশ্বৰ দৰবাৰলৈ প্ৰতিষ্ঠা কৰাৰ মানসেৰে আমি যি কাম কাজ অব্যাহত ৰাখিছোঁ, পৰম শ্ৰদ্ধাৰ সংবাদ মাধ্যমে আমাৰ যি সহায় সহযোগ প্ৰচাৰৰ ক্ষেত্ৰত আগবঢ়াইছে, আমি চিৰকৃতজ্ঞ। সদৌ অসম সত্ৰ মহাসভা চিৰকৃতজ্ঞ। আমি আপোনালোক সকলোকে আন্তৰিক ধন্যবাদ কৃতজ্ঞতা আমি জনাইছোঁ। মানে আমি আপোনালোকক কৈছোঁৱে যে আমি আপোনালোকৰ কৃতজ্ঞতা ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি, আপোনালোকৰ যি সহায় সহযোগ। গতিকে সংবাদ মাধ্যমৰ সহায় সহযোগ আপোনালোকৰ ভৱিষ্যতলৈও আমি আশা কৰিছোঁ। সদৌ অসম সত্ৰ মহাসভাক সংবাদ মাধ্যমৰ সহায় সহযোগ সদায় লাগিব। আপোনালোকক শ্ৰদ্ধা সহকাৰে মই আজি এই ইমান কষ্ট কৰি দিনটো আপোনালোকে আজি আমাৰ এই প্ৰচাৰ কাৰ্যত সহায় কৰিলে, তাৰ কাৰণে পুনৰবাৰ আপোনালোকক আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জনাই আমাৰ ক'বলগীয়া যি বক্তব্য আমি সামৰণি মাৰিছোঁ। আৰু এটা ক'বলগীয়া আমাৰ থাকি গ'ল যে আমি এই সকলো সত্ৰৰে, অসমৰ সকলো সত্ৰৰ মানে বুৰঞ্জী, সত্ৰসমূহৰ বুৰঞ্জী শীৰ্ষক এখন আমি গ্ৰন্থ আমি প্ৰকাশ কৰিম এবছৰৰ ভিতৰত। আৰু আমি প্ৰথম গুৱাহাটী মহানগৰীত আমি বৃক্ষ ৰোপণেৰে, গছপুলি ৰোপণেৰে যিটো প্ৰদূষণমুক্ত পৰিৱেশৰ আমি সৃষ্টি কৰিব বিচাৰিছোঁ, সেউজ সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰিব আমি বিচাৰিছোঁ। প্ৰথম আমি গুৱাহাটী মহানগৰীত সদৌ অসম সত্ৰ মহাসভাই জুন মাহত এই বৃক্ষৰোপণ কাৰ্যসূচী আৰম্ভ কৰিব। আৰু অসমৰ প্ৰতি জিলাৰ উপৰিও আমাৰ ভাৰতৰ বিভিন্ন ৰাজ্যত আমাৰ য'ত শাখা আছে, প্ৰত্যেক ৰাজ্যতে আমাৰ শাখা আছে। গতিকে আমি অসমৰ প্ৰতিখন জিলাতে আমি বৃক্ষৰোপণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু এই বৃক্ষসমূহ, আমাৰ এই গছপুলিসমূহ আগবঢ়াব আমাৰ তুলসী বৰঠাকুৰদেৱ পৰম শ্ৰদ্ধাৰ, তেখেত আমাৰ শোণিতপুৰ জিলাৰ সভাপতি, তেখেত আমাৰ অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন নিগমৰ তেখেত উপাধ্যক্ষ। গতিকে আমি তেখেতে আমাৰ গছপুলিখিনি আমাক